মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ কাৰণে আজিৰ পৰা ইংৰাজী গ্ৰামাৰৰ ক্লাছ আগবঢ়াম। এতিয়া ইংৰাজী গ্ৰামাৰ বুলি কওঁতে প্ৰথমে যদি তোমালোকক এনেদৰে শিক্ষকে প্ৰশ্ন সোধে, ডাবল এম ডাবল আৰ ডাবল এ জি হোৱাট ইজ মিনিং অফ টেল ইউ মি, যদি এনেদৰে সোধা যায় তেন্তে কি বুলি উত্তৰটো দিবা? আমি তেতিয়া ক'ব লাগিব গ্ৰামাৰ। অৰ্থাৎ এই গ্ৰামাৰ ৱৰ্ডটো লিখিবলৈ যাওঁতে তাত ডাবল এম, দুটা ডাবল এম আছে, আৰু ডাবল আৰ আছে, আৰু ডাবল এ আছে, তাৰপিছত জি আছে। তাকে আমি কি ক'ম? ডাবল এম ডাবল আৰ ডাবল এ জি হোৱাট ইজ মিনিং অফ টেল ইউ মি বুলি যদি শিক্ষকে তোমালোকক সোধে তেন্তে আমি ক'ব লাগিব গ্ৰামাৰ। এই ইংৰাজী গ্ৰামাৰটো পুংখানুপুংখভাৱে জানিবলৈ হ'লে আমি কি কৰিব লাগিব? অক্সিলেৰী ভাৰ্ববোৰ ভাল ধৰণে জানিব লাগিব। তেন্তে অক্সিলেৰী ভাৰ্বনো কি? অৰ্থাৎ বাক্যৰ অৰ্থ প্ৰকাশ কৰিবৰ বাবে প্ৰিন্সিপাল ভাৰ্বৰ উপৰিও কিছুমান সহায়কাৰী ভাৰ্ব আছে ইংৰাজী গ্ৰামাৰত। এইবোৰকে আমি কি বুলি কওঁ? এনমলাছ ভাৰ্ব বা এনমলাছ ফিনিটছ বা হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব বুলি কোৱা হয়। এই ভাৰ্ববোৰ নিজে অৰ্থবিশিষ্ট নহয়, অৰ্থাৎ নিজে নিজে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এই ভাৰ্ববোৰে কি কৰে? আন ভাৰ্বক অৰ্থ প্ৰকাশ কৰাতহে হেল্প কৰিব পাৰে। গতিকে এই ধৰণৰ ভাৰ্ববোৰক আমি হেল্পিং ভাৰ্ব বুলিও কোৱা হয়। অৰ্থাৎ ইংৰাজী গ্ৰামাৰত এই হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব বা এনমলাছ ফিনিট ভাৰ্ববিলাকক আমি দুটা ভাগত বিভক্ত কৰি আলোচনা কৰিব পাৰোঁ। মুঠ 24টা আছে। 24টা অক্সিলেৰী ভাৰ্বক মূলতঃ কেইটা ভাগত বিভক্ত কৰিব পাৰি বুলি ক'লে আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হৈছে প্ৰাইমেৰী অক্সিলেৰী আৰু আনটো হৈছে মডেল অক্সিলেৰিজ। এতিয়া প্ৰাইমেৰী অক্সিলেৰী ভাৰ্ববোৰ কোনকেইটা? 24টাৰ ভিতৰত কিছুমান ভাৰ্বক প্ৰাইমেৰী ভাৰ্ব বুলি কোৱা হৈছে আৰু কিছুমানক মডেল অক্সিলেৰিজ বুলি কোৱা হৈছে। এতিয়া এই প্ৰাইমেৰী অক্সিলেৰীক আকৌ আমি তিনিওটা দিশৰ পৰা পাব পাৰোঁ। কেনেকৈ বুলি ক'লে বি ভাৰ্বৰ পৰা যিবোৰ পোৱা যায়, যেনে এম, ইজ, আৰ, ৱজ, ৱে, এই পাঁচটা ক'ৰ পৰা আহিলে? বি ভাৰ্বৰ পৰা আহিল। অৰ্থাৎ এম, ইজ আৰু আৰৰ পাষ্ট ফৰ্ম ৱজ আৰু ৱে। গতিকে এই টু বি ভাৰ্ব মুঠ 5টা: এম, ইজ, আৰ, ৱজ, ৱে। ঠিক আছে, বুজি পাইছে নহয়? আমি তেন্তে বি ভাৰ্ব কেইটা বুলি সুধিলে কি বুলি ক'ম? তেন্তে 5টা আছে। কি কি? এম, ইজ, আৰ, ৱে। এই বি ভাৰ্বৰ পৰা 5টা আহিল। তাৰপিছত হেভ ভাৰ্বৰ পৰা কেইটা আহিলে? হেভ, হেজ, হেড, এই 3টা আহিল। আকৌ কৈছোঁ মই, হেভ ভাৰ্বৰ পৰা কেইটা আহিলে? হেভ আহিল, হেজ আহিল আৰু হেড আহিল, 3টা। তাৰপিছত ডু ভাৰ্বৰ পৰা কেইটা আহিলে? ডু ভাৰ্বৰ বিভিন্ন ৰূপ: ডু, ডাজ, ডিড। আকৌ কৈছোঁ ডু, ডাজ, ডিড, এই 3টা আহিল।
তেন্তে পাঁচটা, বি ভাৰ্বৰ পাঁচটা, হেভ ভাৰ্বৰ তিনিটা, আঠটা হ'ল আৰু ডু ভাৰ্বৰ তিনিটা হ'ল, মুঠ 11টা হ'ল। তেন্তে আমি জানিলোঁ প্ৰাইমেৰী অক্সিলেৰিজ কেইটা বুলি ক'লে আমি গম পালোঁ, তেন্তে 11টা। বি ভাৰ্বৰ পৰা কেইটা আহিল? 5টা আহিল। এম, ইজ, আৰ, ৱজ, ৱেৰ। তাৰপিছত ডু ভাৰ্বৰ পৰা কেইটা আহিল? ডু, ডাজ, ডিড আৰু হেভ ভাৰ্বৰ পৰা আহিল হেভ, হেজ, হেড। এই 11টাক তেন্তে আমি কি বুলি ক'ম? প্ৰাইমেৰী অক্সিলেৰিজ বুলি ক'ম। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বুজি পাইছা নহয়? তেন্তে মডেল অক্সিলেৰিজবোৰ কোনকেইটা? এই মডেল অক্সিলেৰিজবোৰ হৈছে কেন, কুড, শ্বেল, শুড, উইল, উড, মে, মাইট, মাষ্ট, অট টু, ডেয়ৰ, নিড, ইউজ টু। এই 13টা কি বুলি কোৱা হয়? মডেল অক্সিলেৰিজ বুলি কোৱা হয়। তেন্তে 13 আৰু 11 মুঠ কেইটা হ'ল? টোটেল 24টা হ'ল। এতিয়া আমি গম পালোঁ ইংৰাজী গ্ৰামাৰত অক্সিলেৰী ভাৰ্ব মুঠ কেইটা বুলি ক'লে আমি ক'ব লাগিব তেন্তে 24টা। এই 24টাক আমি কেইটা ভাগত বিভক্ত কৰিব পাৰোঁ তেন্তে অক্সিলেৰী ভাৰ্বক? মূলতঃ দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হৈছে প্ৰাইমেৰী অক্সিলেৰী আৰু আনটো হৈছে মডেল অক্সিলেৰী। অৰ্থাৎ এ মডেল ভাৰ্ব ইজ এ টাইপ অফ ভাৰ্ব that is used to indicate modality, that is likelihood, ability, permission, request, capacity, suggestions, order, obligation or advice. এইটো কোৱা হয় মডেল অক্সিলেৰী ভাৰ্ব। তেন্তে আজি আমি প্ৰথমে কি জানিলোঁ? ইংৰাজী গ্ৰামাৰত অক্সিলেৰী ভাৰ্ব কেইটা বুলি ক'লে আমি 24টা বুলি জানিলোঁ। আৰু তেন্তে অক্সিলেৰী ভাৰ্বক মূলতঃ কেইটা ভাগত বিভক্ত কৰিব পাৰে বুলি যদি সোধা যায় তেন্তে আমি জানিলোঁ দুটা ভাগত বিভক্ত কৰিব পাৰি। এই দুটা ভাগ কি কি তেন্তে? প্ৰাইমেৰী অক্সিলেৰিজ আৰু মডেল অক্সিলেৰিজ। তেন্তে প্ৰাইমেৰী অক্সিলেৰিজবোৰ কেইটা? 11টা। কি কি? এম, ইজ, আৰ, ৱজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডাজ, ডিড। এইবিলাক হৈছে প্ৰাইমেৰী অক্সিলেৰিজ। তাৰপিছত মডেল অক্সিলেৰিজবোৰ কোনকেইটা তেন্তে? কেন, কুড, শ্বেল, শুড, উইল, উড, মে, মাইট, মাষ্ট, অট টু, ডেয়ৰ, নুড, ইউজ টু। এই 13টাক মডেল অক্সিলেৰী বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰথম দিনা আমি তেন্তে কি জানিম? অক্সিলেৰী ভাৰ্বৰ বিষয়ে আমি জানিলোঁ। তোমালোকক পুনৰ এটা কথা কওঁ, যদি তোমালোকে ইংৰাজী গ্ৰামাৰ পুংখানুপুংখভাৱে ভালধৰণে জানিবলৈ ইচ্ছা আছে তেন্তে প্ৰথমে অক্সিলেৰী ভাৰ্ববোৰ ভালদৰে জানিব লাগিব। আমি পিছৰ ক্লাছত এই 24টা অক্সিলেৰী ভাৰ্ব কেতিয়া কেনেকৈ ব্যৱহাৰ কৰা হয় এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম। আজিলৈ তেন্তে আমি আমাৰ এই ইংৰাজী গ্ৰামাৰৰ ক্লাছটো ইমানতেই সামৰণি মাৰিছোঁ। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ পাঠদান অনুষ্ঠানটি ইমানতেই সামৰণি মাৰিলোঁ। ধন্যবাদ।